আজি চাকৰিৰ ক্ষেত্ৰত খুব নিকাভাৱে CSBয়ে চাকৰিৰ যিবিলাক ইণ্টাৰভিউবিলাক লৈ আছে তেখেতসকলে চাকৰিত এমপ্লয়মেণ্ট দিবৰ কাৰণে কামবিলাক কৰি আছে যিখিনি 3rd গ্ৰেড 4th গ্ৰেডৰ বাছনি পৰীক্ষাত এইবিলাক কৰি পেলাই CSBয়ে আমাক জনোৱা মতে প্ৰায় ফাইনাল ষ্টেজত তেখেতসকলে আনিছে হয়তো 2 এদিনত তেখেতসকলে এই চাকৰিটো দিয়াৰ প্ৰচেছটো আগবঢ়াব যিখিনি আমি LP আৰু UPৰ টিচাৰসকলৰ ভেৰিফিকেশ্যন কৰিছিলোঁ সেইটো আমাৰ কমিটিয়ে জনাইছে অলমোষ্ট কমপ্লিট হৈ গৈছিলে কিন্তু যোৱা কেইদিনমান আগত নিউজৰ যিখিনি বাদ পৰি গৈছিলে সেই নিউজৰখিনিক ন্যায় দিব লাগিব তেখেতসকলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ লৈ আহিছে আৰু সেই সকলো আগতে 2017 আগতে কৰ্মৰত হৈ আছিলে সেই সকলৰ নিউজৰ কথাটো লৈ পেলাই পুনৰ ভেৰিফিকেশ্যন কৰিব লগা হৈছে এই কাৰণে LP আৰু UPৰ যেটো চাকৰি দিয়া মই যোৱা সপ্তাহতে বুলি কৈছিলোঁ কিন্তু অলপ পিছব লগা হৈছে এই কামখিনি কমপ্লিট হোৱাৰ লগে লগে LP আৰু UPৰ চাকৰিখিনিও তেখেতসকলৰ চাকৰিটো তেখেতসকলে পাবলৈ সক্ষম হ'ব মান টেটৰ চেপ্টাৰটো ক্লোজ কৰিলোঁ BPFৰ দিনত এটা 6 মান বুলি চাকৰি আছিলে তেখেতসকলে দিনে নিশা বহুতখিনি কষ্ট কৰি থাকে চাকৰিটো ৰেগুলাৰ হ'বৰ কাৰণে কিন্তু ৰেগুলাৰ কৰিব পৰা নাছিলে আমি SIOৰ কাৰণে অসম চৰকাৰলৈ ৰখিব লাগে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যনৰ SIOটো পালোঁ আমি লগে লগে আজি 100 যোৱাকালি 197 আমি 6 মহীয়া টেটৰ আমি টিচাৰখিনি ৰেগুলাৰ কৰি দিলোঁ আৰু যোৱাকালিৰ আজিৰ ভিতৰত এটা ডাঙৰ কাম আমি কৰিলোঁ যে অংক আৰু বিজ্ঞান শিক্ষকৰ বহুত নাটনি হৈ আছিল এই অংক আৰু বিজ্ঞান শিক্ষক য'ত নাটনি হৈ আছে এই নাটনিটো পূৰা কৰাৰ কাৰণে আমাৰ শিক্ষা বিভাগে এটা পুল আমি আৰম্ভ কৰিছোঁ যে টিচাৰৰ পুল য'ত এনি শিক্ষক BSc MSc তেখেতসকলে চাকৰি নাপালে আমাৰ চৰকাৰী এই যে বডোলেণ্ড সায়েন্স এডুকেশ্যন মিছনত আহি কাম কৰিব পাৰিব প্ৰত্যেক মাহত তেখেতসকলে 2000 টকা পাব যেতিয়া তেখেতৰ বেলেগ চাকৰি হয় তেখেতে ওলাই যাব পাৰিব নটিচ দি পেলাই আৰু যোনে পাছ কৰিব চাকৰি নাপায় তেখেতে আহি অংক আৰু বিজ্ঞান শিকাবৰ কাৰণে আমাৰ চৰকাৰত আহি প্ৰত্যেক মাহত 2000 লৈ পেলাই শিকাব পাৰিব আৰু তেখেতসকলক এই শিকোৱাৰ পিছত আমাৰ চৰকাৰে এক্সপিৰিয়েন্স সাৰ্টিফিকেট আমি তেখেতসকলক প্ৰদান কৰিম যাতে তেখেতসকলে বেলেগ বেলেগ কাম কৰাতে এই এক্সপিৰিয়েন্স সাৰ্টিফিকেটটো তেখেতসকলৰ কামত আহে